নমস্কাৰ দৰ্শকসকল, এয়া আপোনালোকে দেখিবলৈ পাইছে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আকৌ অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি পোৱা দেখিবলৈ পাইছে। এয়া আপোনালোকে মই অফিচিয়েল ৱেবছাইটত আপোনালোকক দেখুৱাই আছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে ডিপাৰ্টমেণ্ট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, গভৰ্ণমেণ্ট অফ NCT অফ দিল্লী। আপোনালোকে দেখিছে, মই আপোনালোকক প্ৰথমতে দেখাইছোঁ কিমানখিনি হৈছে দৰমহা। চেণ্ট্ৰেল শ্বেয়াৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিটো হয় সেইটো 2700 টকা, আৰু ষ্টেট শ্বেয়াৰ কিমান 8520 টকা। আৰু লগতে আছে কমিউনিকেশ্যন এণ্ড কনভেনেন্স এলাৱেঞ্চ, মানে এইটো অহা যোৱা কৰা বা মোবাইলৰ ৰিচাৰ্জ, গাড়ী ভাড়া এইবিলাকৰ কাৰণে 1500 টকা। টোটেল কিমান হৈছে 12720 টকা। মই আপোনালোকক প্ৰথমৰ পৰা দেখুৱাইছোঁ ক'ত কেনেকৈ কি এই দৰমহাটো বৃদ্ধি পাইছে। এয়া আপোনালোকক প্ৰথমতে মই আপোনালোকক অফিচিয়েল ৱেবছাইটটো দেখুৱাইছোঁ। দেখিছে এয়া অফিচিয়েল ৱেবছাইট, চৰকাৰী ৱেবছাইট এইটো। অনৰেৰিয়াম টু দ্য অংগনবাদী ৱাৰ্কাৰ্ছ এণ্ড অংগনবাদী হেল্পাৰ্ছ, এয়া আপোনালোকে দেখিছে। মই আপোনালোকক নটিফিকেশ্যনটো দেখুৱাই দিছোঁ। পাৰ্চুৱেণ্ট অফ কেবিনেট ডিচিশ্যন নাম্বাৰ ইমান ডেটেড অনৰেৰিয়াম অফ অংগনবাদী ৱাৰ্কাৰ্ছ এণ্ড অংগনবাদী হেল্পাৰ্ছ ৱাৰ এনহেঞ্চ এফেক্টিভ ফ্ৰম মাৰ্চ। তাৰপিছত মানে মাৰ্চৰ পৰা ইমপ্লিমেণ্ট হোৱাকৈ দৰমহা বৃদ্ধি কৰিছে। দ্য অনৰেৰিয়াম অফ অংগনবাদী ৱাৰ্কাৰ ৱাজ এনহেঞ্চ ফ্ৰম rupees 9678 পাৰ মান্থ টু rupees 11220, মানে 9678 পৰা 11220 টকালৈ প্ৰতি মাহে বৃদ্ধি কৰিছে। আৰু সহায়িকাসকলৰ ক্ষেত্ৰতো 4839 পৰা 5610 টকালৈ বৃদ্ধি কৰিছে। আৰু তাৰপিছত বিট কি দেখিছে, গিভেন দ্য ফাংচনেল ৰিকুৱাৰমেণ্ট of various kinds of development activities performed by Anganwadi workers and helpers for the well-being of women and children, it has also been decided to pay an additional amount as convenience and communication, মানে তেওঁলোকে যি অহা যোৱা কৰিব বা তেওঁলোকৰ মোবাইলৰ ৰিচাৰ্জ ভৰোৱা এই সকলোবিলাকৰ বাবে 1500 টকা কৰ্মীসকলক আৰু 1200 টকা হেল্পাৰসকলক প্ৰদান কৰিব বুলি কৈছে। আৰু এইটো মানে এই ক্ষেত্ৰত অসমৰ যিবিলাক অংগনবাদী কৰ্মী সহায়িকা তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আছিল, কিন্তু চৰকাৰে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ দৰমহা কিছু পৰিমাণে বৃদ্ধি কৰিছে। সহায়িকাৰ 4000 আৰু কৰ্মীসকলৰ 8000লৈকে হৈছে। আৰু এইটো আছিল দিল্লী চৰকাৰৰ। দিল্লীৰ যিখিনি কৰ্মী সহায়িকা তেওঁলোকৰ দৰমহাখিনি এইদৰে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। অসম চৰকাৰৰ ক্ষেত্ৰত এতিয়া বৰ্তমানে কোনো ধৰণৰ এনেকুৱা খবৰ অহা নাই আৰু অহাৰ সম্ভাৱনা নাই, কাৰণ নিৰ্বাচনৰ আগে বৃদ্ধি কৰিছে। কিন্তু কেন্দ্ৰ চৰকাৰৰ পৰা বৃদ্ধি কৰাৰ এটা সম্ভাৱনা আছে, যিহেতু ICDSৰো 50 বছৰ সম্পূৰ্ণ হৈছে। এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে কিবা সিদ্ধান্ত ল'ব পাৰে। সেই ক্ষেত্ৰত আপোনালোকে কি বিচাৰে কমেণ্ট বক্সত জনাব।